वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाउस मनोमर छात्र छात्री सकल आजिर भिडिओत आमी आलोचना करिम तुमालोकर क्लास 10 बैचित्रमय अखমৰ পৰা जी 10 मार्कर क्वेश्चन आहिबो केनेका धৰণৰ क्वेश्चन आहिबो पारे তিনিটা বা চাৰিটা क्वेश्चन एकेबारे कमन আছে जिबुर क्वेश्चन तुमालोकर हाफ इयरली एग्जामिनेशन तार पिছত तुमालोकर प्री बोर्ड एग्जामिनेशन आरो तुमालोकर मेट्रिक परीक्षा गुटे केटाते तुमार एके प्रश्न आহে गतिके তোমালোকে যদি এইখিনি পঢ়িব পাৰা তেতিয়া হলে তোমালোকে 10 মার্কস 100% পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিখন মেইন কিতাপ আছে তোমালোকৰ সেইখন 10 মার্কসৰ কাৰণে বহুতখিনি পঢ়িবলগীয়া হয় তো তোমালোকৰ বৈচিত্ৰময় অসমৰ এই তিনিটা বা চাৰিটা প্ৰশ্ন তুমি যদি পঢ়া তেতিয়া হলে তুমি আৰামছে 10 মার্কস এটা পাই যাবা তো কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে চাবা এই বিষয়ে আলোচনা কৰিম তোমালোকৰ মেট্ৰিক পৰীক্ষাত তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই ডেসক্ৰিপচনত দি দিছো আৰু তোমালোকে কমেন্ট সেকশনত গৈ তোমালোকে WhatsApp গ্ৰুপৰ লিংকটো পাবা তোমালোকে তাতে গৈ WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ জিলাত হাফ ইয়াৰলি এক্সামিনেশন হৈ গলে 7002824673 এটো নম্বৰত তোমালোকে মোক কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা মই তোমালোকক সহায় কৰিম আমি চাও কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ আহিব পাৰে ইয়াতে চোৱা তোমাৰ এই প্ৰশ্নটো যে আছে চোৱা বৈচিত্ৰময় অসম নামৰ দ্ৰুত পাঠত সন্নিবিষ্ট যিকোনো দুটা জনগোষ্ঠী দুজনৰ ব্যক্তিৰ সমূহ পৰিচয় দিয়া দুজনৰ লিখিবলৈ দিছে 3 মাৰ্ক কৈ আছে তো টোটাল তোমাৰ 6 মাৰ্ক আছে ইয়াতে আৰু যিকোনো দুটাৰ এনসাৰ লিখা চোৱা যিকোনো এটা জনগোষ্ঠীৰ হাসপাৰৰ বিষয়ে লিখা তোমাৰ 2 মাৰ্ক কৈ আছে এটা আৰু তোমাৰ এতে সংস্কৃতিৰ বিষয় লিখিবলৈ দিছে সো এটো আছে 2 মাৰ্ক আৰু তিৱা জনগোষ্ঠীৰ বিষয় সমুটকা লিখিবলৈ দিছে তো তোমালোকে ইয়াতে সো এই প্ৰশ্নটোৰ এনসাৰৰ কাৰণে তোমালোকে তোমালোকৰ কিতাপত থকা যিকোনো তোমালোকে দুটাকৈ মনত ৰাখিবা তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ বুকত দিয়াই আছে তাৰ পিছত সো এই প্ৰশ্নটো সো এনেকুৱা ধৰণৰ প্ৰশ্ন একেবাৰে কমন হয় এইবোৰ প্ৰশ্ন তোমালোকৰ হাফ ইয়াৰলি তাৰ পিছত তোমাৰ প্ৰি ফাইনাল এক্সাম আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাটো এনেকুৱা ধৰণৰ এক্সাম কোৱেশ্চনে আহে বুজি পালানে এটো সব বৈচিত্ৰময় অসম নামৰ দুটো পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ সমূহ পৰিচয় দিয়া যিকোনো দুটাৰ কথা কৈছে তো তুমি যিকোনো দুটাৰ বিষয় পঢ়িবা তুমি হৈ যাব ইয়াতে 4 মাৰ্কস পাবা ঠিক আছে তাৰ পিছত চোৱা এটো এই প্ৰশ্নটো তোমাৰ দুটো পাঠত সন্নিবিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠী বৰঙনি যোগোৱা ব্যক্তিৰ বিষয় লিখিবলৈ দিছে বৰঙনি যোগোৱা ব্যক্তি যেনেকৈ ধৰা কাছাৰী সকলক কোনে কোনে বৰঙনি জগাইছিল তাৰ পিছত তোমাৰ গৰিয়ামৰিয়া সকলক কোনে কোনে তাৰ পিছত তোমাৰ চাহ জনগোষ্ঠী আছে সেইবোৰৰ বিষয়ে তোমালোকে দুজনকৈ মানুহৰ নাম তোমালোকে ভালদৰে পঢ়িবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল মানুহৰ বিষয়ে কেনেকৈ বৰঙনি জগাইছিল সেই বিষয়ে তোমালোকে ভালদৰে পঢ়িবা তোমালোকে সায়েন্স ম্যাথছ সোশিয়াল সায়েন্স আৰু এছামিজ এই চাৰিটা সাবজেক্টৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক প্ৰিপাৰেচন কৰাম আৰু ইয়াৰে যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহলে তোমালোকে PDF ফাইল লৈ ল'ব পাৰা যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তো আজিৰ এই সৰু এটা ভিডিও আছিল আৰু ইয়াৰে এনসাৰখিনি চোৱা মই তোমালোকৰ কাৰণে কৰিছো এইখিনি চোৱা এনসাৰ আছে তোমালোকে স্ক্ৰিনশট মাৰি ৰাখিব পাৰা তোমালোকৰ বুকত আছে গতিকে মই নাভাবো যে স্ক্ৰিনশট মাৰিব লাগে বুলি তোমালোকৰ বৈচিত্ৰময় অসমত আছে এইখিনি এটো চোৱা এটো এইখিনি আছে তো তোমালোকৰ যদি PDF ফাইল লাগে PDF ফাইলটো লৈ ল'ব পাৰা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এটা তোমালোকৰ ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ পটি যদি এন্ট্ৰেন্স দিব বিচাৰিছা তেতিয়াহলে মোৰ চেনেলৰ থ্ৰুদি দিব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আমাৰ ছাত্ৰ ছাত্ৰীসকল ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ